আজি কি মিটিং আছিলে আৰু কি কি কাৰ্যসূচী লৈছে? প্ৰথম কথা হ'ল হাবুং উন্নয়ন পৰিচালনা সমিতি আজি সাধাৰণ সভা বাৰ্ষিক সাধাৰণ সভাৰ লগতে মেডাম মেফি উদযাপনৰ সিদ্ধান্ত আৰু প্ৰস্তাৱসমূহ গৃহীত কৰা হয়। প্ৰথম হ'ল মেডাম মেফিখন 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। মেডাম মেফিখন অনুষ্ঠিত কৰাৰ মূল কাৰণ হ'ল উপপুৰুষক শ্ৰদ্ধা আৰু ভক্তি জনোৱাৰ লগতে ঐতিহাসিক হাবুংখন শান্তি শৃংখলা আৰু প্ৰচাৰ আৰু প্ৰসাৰ ইয়াক আটক ধুনীয়াকৈ সজাই বিশ্ব দৰবাৰত যাতে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আজি সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়। আৰু লগতে মেডাম মেফিখন 5 দিনীয়াকৈ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই মেডাম মেফিখনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অংশগ্ৰহণ কৰোৱাৰ সিদ্ধান্ত আৰু প্ৰস্তাৱ লোৱা হয়। আৰু লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, তাৰ লগতে স্থানীয় মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা, ভুৱন পেগু আৰু এইফালে ঢকুৱাখানাৰ সমষ্টিৰ বিধায়ক নৱদলে ডাঙৰীয়াক মাতিবৰ বাবে আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠনসমূহক মতা হয়। আৰু ইয়াত ঐতিহাসিক হাবুঙৰ মেডাম মেফিখন 5 দিনীয়াকৈ এইকাৰণেই পতা হৈছে, খেলা ধূলাৰ পৰা আজি টাইকাণ্ডো, কেৰাটে, ভলীবল, ধৰি লওক বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল, ৰছী টনালৈকে আদি কৰি হাঁহ ধৰা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, জিলাভিত্তিক অসম ভিত্তিত হ'ব ভলীবল প্ৰতিযোগিতা, তাৰ লগে লগে অনুষ্ঠিত কৰা হৈছে ধৰি লওক আধুনিক নৃত্য প্ৰতিযোগিতা, টাই সাজপাৰ প্ৰদৰ্শন, জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শন, এইখিনি গোটেইখিনি লৈ 5 দিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে। মেডাম মেফিখন আমি 2 দিনীয়া বা এদিনীয়া পাতিলেও হয়। কিছুমান মানুহে ক'ব পাৰে, আপোনালোকৰ মাধ্যমৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, কোনোবাই হয়তো সমালোচনাও কৰিব পাৰে 5 দিন বা 6 দিন কিয় পাতিছে এনেকুৱা ধৰণৰ। আমি মেডাম মেফিখন পতাৰ মূল উদ্দেশ্য হ'ল উপপুৰুষক শ্ৰদ্ধা আৰু ভক্তি জনোৱা। কিন্তু ঐতিহাসিক হাবুংখন আমি একেবাৰে বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত কৰিবলৈ হ'লে বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব। সাহিত্য হিচাপে আমি সক্ষমশালী হৈ উঠিব লাগিব, সাংস্কৃতিক দিশত আমি সক্ষমশালী হৈ উঠিব লাগিব, তাৰ লগে লগে খেলা ধূলাটো আমি পাৰদৰ্শিতা দেখাব পৰা সক্ষমশালী ব্যক্তি বা সক্ষমশালী অনুষ্ঠান হৈ তুলিব লাগিব। গতিকে এই গোটেই বিষয়খিনি লৈহে আমি 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। মেডাম মেফি কোন তাৰিখে হ'ব? 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে হ'ব মেডাম মেফি। মানে জানুৱাৰী মাহৰ নে নহয়? জানুৱাৰী মাহৰ 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে হ'ব। 28ৰ পৰা 27 পৰা 31লৈকে হ'ব। মানে ধৰি লওক এতিয়া প্ৰস্তুতি কেনেকুৱা হৈছে? প্ৰস্তুতিটো আজিৰ পৰা আৰম্ভ হ'ব। আজি সাধাৰণ সভাত গৃহীত হৈছে বিষয়টো। আপোনালোকৰ নিৰ্মাণ কেনেকুৱা হৈছে? নিৰ্মাণ মানে আমাৰ যিখিনি চৰকাৰে আমাক যিখিনি আৰ্থিক অনুদান দিছে, আপুনি নিজে দেখিছে কিমান দ্ৰুতগতিত কাম চলি আছে। প্ৰায় 30-35জন বনুৱাই কাম লাগি আছে। গতিকে আমি আপোনালোকৰ সহযোগত অসমৰ সকলো জনসাধাৰণ জনগোষ্ঠীৰ সকলো ৰাইজক আমি জনাব বিচাৰোঁ, হাবুঙৰ মেডাম মেফিখন আমি আমন্ত্ৰণ কাক কৰিছে? চিন্তা চৰ্চাই আমি কাম কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে অলপকৈ আৰ্থিক, শাৰীৰিক, মানসিক সকলো দিশতে সকলোৱে সহায় কৰক। হাবুংখন আমি আগুৱাই লৈ যাওঁ আৰু সকলো দিশতে আপোনালোকে পৰামৰ্শ দিয়ক। বিশেষকৈ আপোনালোকে মিডিয়াৰ পাৰ্চনৰ যিটো সংবাদ জগতখনে আমাক অলপ সহায় কৰিব লাগে যে আমি কোনখিনি কৰিলে অনুষ্ঠানটো মানুহৰ বাবে বেছি মনোগ্ৰাহী হৈ উঠিব। আমি কিছুমান কথা এতিয়া লক্ষ্য কৰিব লাগিব। চাব, মানুহবিলাকে আহে মাত্ৰ আমাৰ গালি গালাছে পাৰি থৈ গুচি যায়। আটাইখিনি আন্তঃগাঁথনি বা তাৰ চাফ চিকুণতাৰ ওপৰত কোনোখিনি পৰামৰ্শ বা নিজেও নকৰে। গতিকে এইখিনি কথা আমি চাব লাগিব। গতিকে সকলোখিনি চাই আমি অনুষ্ঠানটো 5 দিনীয়াকৈ ৰাখিছোঁ। আমন্ত্ৰণ কাক কৰিছে? মুখ্যমন্ত্ৰী থাকিব নেকি? মুখ্যমন্ত্ৰী থাকিব, বিশিষ্ট অতিথি হিচাপে এটা সাংস্কৃতিক মন্ত্ৰী থাকিব। আৰু সাংস্কৃতিক মন্ত্ৰী থাকিব। আপোনাৰ বিশেষকৈ ইণ্টাৰনেশ্যনেল কোনোবা আহিব নেকি? ইণ্টাৰনেশ্যনেলি মানে এতিয়া ধৰি লওক ব্ৰহ্মদেশৰ পৰা বা থাইলেণ্ডৰ পৰা মানুহ আহি আছে। 27 তাৰিখে হয়তো প্ৰেজেণ্ট হ'ব, কিন্তু এতিয়ালৈকে তাৰিখটো আমাক দিয়া নাই। আমি তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ।